জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ এই কথাকেইটা অসমৰ মানুহে যে শুনিব লাগিব কেতিয়াবা সেই কথাটো আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। এই যোৱা 11টা দিনত অসমত এনেকুৱা কোনো এজন বোধহয় ব্যক্তি নোলাব যি জীৱন এবাৰৰ কাৰণে হ'লেও দিনটোত ভবা নাই যে যদি বাতৰিটো মিছা হ'লহেঁতেন, যদি জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। কিন্তু নিয়তিৰ ওচৰত আমি সকলো হাৰি গৈছোঁ। এটা কথা খাটাং, এতিয়া যি ধৰণেৰে জুবিন গাৰ্গৰ বাসগৃহ লোকে লোকাৰণ্য হৈছে, তেখেতৰ সমাধিস্থলীত লোকে লোকাৰণ্য হৈছে, এটা কথাৰ প্ৰত্যয় জন্মিছে যে জুবিন গাৰ্গক অসমৰ নতুন প্ৰজন্মই বা অসমৰ ৰাইজে তেওঁৰ চিন্তা সৃষ্টি আৰু চেতনাক আগবঢ়াই লৈ যাব, জীয়াই ৰাখিব। কিন্তু আমাৰ জাতীয় সম্পত্তি যিসকল লোকৰ অৱহেলাৰ কাৰণে হেৰাই গ'ল, যিয়ে জাতীয় দায়িত্ব পালনত গাফিলতি কৰি জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিলে, সেই লোকসকল অভিযুক্তসকল আদালতৰ মজিয়াত আহিব লাগিব, শাস্তি পাব লাগিব, তেতিয়াহে শিল্পীগৰাকীয়ে ন্যায় পাব। সেইটো প্ৰাথমিক কথা। আজিৰ তাৰিখত আমাৰ এই কথাটোত আমি আচৰিত হৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ আহি ইমান বিনয়েৰে সৈতে কৈছে, পূজাৰ দিনকেইটাত বিজয়া দশমীলৈকে আমি আপোনালোকক বিচৰা নাই, 6 অক্টোবৰত আপোনালোক আহিব লাগিব। ভকতক নাম প্ৰসংগ কৰিবলৈ মাতিছে নেকি? জুবিন গাৰ্গৰ দৰে জাতীয় সম্পদেতিক যিসকলে অৱহেলা কৰি আমাৰ পৰা কাঢ়ি লৈ গ'ল, চুচৰাই লৈ আহিব লাগিছিল সিহঁতক। এই ধৰণে 6 তাৰিখলৈকে সময় দি থকাৰ কি অৰ্থ আছে? চৰকাৰে ক'ব লাগে যে চৰকাৰে গম পায় নে নাপায় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে। কাৰণ তেওঁলোকে ফেচবুকত লাইভ আহি থাকিব পাৰে, নিজৰ ফেচবুক একাউণ্টৰ পৰা অসমৰ সংবাদ মাধ্যমৰ বাতৰি চাই থাকিব পাৰে, তাৰ পিছতো তেওঁলোকৰ লোকেশ্যন ট্ৰেচ কৰিব নোৱাৰা কি কথা আছে? তেওঁলোকক বিচাৰি পোৱা নাই নে ধৰাৰ সদিচ্ছাৰ অভাৱ আছে? এই কথাটো চৰকাৰে ৰাজহুৱা কৰিব লাগে। আৰু একে সময়তে আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এটা বিষয়ে, সমান্তৰালভাৱে অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰিব লাগে। এতিয়া কালি CIDয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ সুকীয়াকৈ গোচৰ ৰুজু কৰিছে। আমাৰ দাবী সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সেই কামটো আৰম্ভ কৰিব লাগে। কিয় অকল শ্যামকানু মহন্ত? কাৰণ জুবিন গাৰ্গৰ কেইবাগৰাকীও সহশিল্পীয়ে ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰিছে যে সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিগৰাকী, এই বদমাছ দগাবাজটো জুবিন গাৰ্গৰ ওচৰলৈ যেতিয়া আহিছিল, এখন ভেস্পা লৈ আহিছিল, আৰু এতিয়া তেওঁ কেইবাখনো বিলাসী গাড়ীৰ মালিক। তেওঁৰ বিৰুদ্ধে বটলিং প্লেণ্ট থকাৰ, হোটেল থকাৰ, মিউজিক এণ্টাৰপ্ৰাইজ থকাৰ, গুৱাহাটীত কেইবা জেগাতো ফ্লেট থকাৰ অভিযোগ উত্থাপন হৈছে। এই ধৰণেৰে আয়ৰ বহিৰ্ভূত সম্পত্তি অৰ্জন কৰা সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা কিয় লগাই দিয়া নাই, সেইটো আমাৰ প্ৰশ্ন। তেওঁৰো অৰ্থনৈতিক অপৰাধৰ তদন্ত হ'ব লাগে। একে সময়তে এই উৎসৱ পতাৰ নামত ইমান বছৰে শ্যামকানু মহন্তই অসম চৰকাৰৰ কিমান টকা সৰকালে, আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত, তথাকথিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসমলৈনো কিমান বিনিয়োগ আহিল, তাৰ এখন শ্বেতপত্ৰ চৰকাৰে প্ৰকাশ কৰিব লাগে। আৰু এই শ্যামকানু মহন্তই অসম চৰকাৰৰ পৰা অত বছৰে লোৱা প্ৰতিটো পুঁজিৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট ভালকৈ দিছে নাই, কোনোবা অনুসন্ধান সংস্থাক লগাই তন্নতন্নকৈ হিচাপ পৰীক্ষা কৰিব লাগে। আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ লগত যোৱা দলটো, আৰু সেইখিনি সময়ত জুবিন গাৰ্গে পানীত ককবকাই উশাহ টানি থকাৰ সময়ত ইয়তত থাকি খিকিন্দালি কৰি ভিডিঅ' কৰি থকা প্ৰতিটো জাতিদ্ৰোহী অসম এছ'চিয়েশ্যনৰ মানুহক চুচৰাই অসমলৈ আনিব লাগে আৰু শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।